10,000 ভক্তৰে একেলগে গ্ৰহণ কৰিব পাৰিব যি খাদ্য কেনেকৈ প্ৰস্তুত কৰিব কি কথা আৰু কিমান চৌকা আছে আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখাম আপোনালোকে চাওক এটা সুন্দৰ পৰিৱেশত পৰিণত হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চতিয়া যি সমন্বয় ক্ষেত্ৰ আছে তাৰ পৰিৱেশ দেখাই আছো এয়া আপোনালোকে দেখা পাইছে এয়া এটা যি চৌকা হয় এখিনি ইয়াতে 200 চৌকা তৈয়াৰ কৰিছে এই 200 চৌকা দ্বাৰা ভক্তক আপ্যায়ন কৰিব যি খাদ্য এই খাদ্য আপুনি চাওক ইয়াতে ড্ৰিল কৰি সুন্দৰকৈ বনাই থৈছে আৰু লগতে লগাই থৈছে একোটাকৈ টেপ আপুনি আহি কোনো কৰবাত যাবলৈ দৰকাৰ নাই পানী লৈ ইয়াতে দিব পাৰিব বিশেষকৈ এক সুবিধাজনক কৰি দিছে ইয়াতে খৰি দম খৰি ৰাখি থৈছে আৰু এয়া দেখিছে যিখিনি পেলনীয়া আপোনাৰ পানী থাকিব ইয়াত পেলাব আৰু এনেদৰে ৰাখি থৈছে অহা 6, 7, 8, 9 তাৰিখৰ বাবে অপেক্ষাৰত হৈ আছে অসমবাসী সাক্ষী হৈ ৰব যোৰহাটত এনে এটা বৃহৎ অনুষ্ঠান হৈ আছে যি অনুষ্ঠানে এটা বাৰ্তা দিব বিচাৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই আপোনালোকৰ বাবে এনে বৃহৎ অনুষ্ঠান লৈ আহে প্ৰতি বছৰে একোখনকৈ হৈ থাকে বিশেষকৈ এইবাৰ যোৰহাটত অনুষ্ঠিত হৈছে তেন্তে আপোনালোকে চাওক এটা কথা ভাবক কি এক বিশেষ অনুষ্ঠান য'ত 200 চৌকা একেলগে 10,000 ভকতে গ্ৰহণ কৰিব পাৰিব খাদ্য এনেখিনি কথা ভাবি আপুনি আচৰিত হ'ব আপুনি তেন্তে আহক আমি জানিব চেষ্টা কৰিম কিছু কথা ইয়াৰ পৰা কেনেদৰে এইখিনি তৈয়াৰ কৰা হৈছে কি কথা এটাকৈ আমি জানিব চেষ্টা কৰিম আমি দেখা পাইছোঁ কিছু বাপ আমি কথা পাতিব চেষ্টা কৰিম তেখেতসকলৰ লগত ইয়াতে কিমান চৌকাৰ কথা কৈছে 200 চৌকাৰ কথা আমি শুনি আছো ইয়াতে কিমান চৌকাৰ কথা আছে অকণমান জনাব নেকি কৃষ্ণ 220টা মান হৈছে নেকি হয় 220টা আপোনালোকৰ হিচাপত কিমান আছিলে কিমান মান আপোনালোকে ইয়াত চৌকাৰ 300 আছিলে 300 আছে 300 আমাৰ মানে ঠাইটুকুৰা নোহোৱাৰ কাৰণে এই ইটাখিনি থকাৰ কাৰণে আমি সিফালে হেৰি কৰিব পৰা নাই তথাপিতো তেখেতসকলে দিওঁ কৰি আছে যদি আমাৰ সময়ৰ কথা আৰু বিশেষকৈ আপোনালোকে জনাওকচোন এই খাদ্য ৰন্ধনক লৈ কেনে কি প্ৰস্তুতি চলিছে কি কথা কৃষ্ণ জয়গুৰু শংকৰ সভাপতি হয় শ্ৰীমন্ত শংকৰদেৱ সংঘ 94 সংখ্যক অধিৱেশন বাৰ্ষিক অধিৱেশন এই ঐতিহাসিক এই মৌবন্ধা এহালতলী পথাৰত বৈষ্ণৱনী সোণাৰাম চতিয়া সমন্বয় ক্ষেত্ৰত 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব জাতি বৰ্ণ নিৰ্বিশেষে আৰু আমাৰ বিভিন্ন জাতি উপজাতিৰ লগত আৰু লগতে আমাৰ যিসকল আমাৰ হিতাকাংক্ষী বা আমাৰ যিসকল আমাৰ এই অনুষ্ঠানটোক ভাল পোৱা ভকত বৈষ্ণৱ সমস্তকে আপোনালোকৰ এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি জয়তে সমস্তক আমি সেৱা জনাইছোঁ যাতে এই 4টা দিন কাৰ্যসূচীত সমস্ত আহি আমাৰ সহায় সহযোগিতা দিহা পৰামৰ্শ প্ৰদান কৰিব কিমান আপোনাৰ ভক্তই গ্ৰহণ কৰিব পাৰিব বিশেষকৈ ৰান্ধনীশালৰ বিষয়ে অকণমান জনাওক কিমান ৰন্ধনশালত আমাৰ 10,000 ভক্তই একেলগে সিদ্ধ গ্ৰহণ কৰিব পাৰিব আৰু তাৰ কাৰণে আমাৰ আৰু ৰন্ধনশালত আমাৰ ৰন্ধন প্ৰকৰণৰ কাৰণে আমাৰ 5-6জন ৰন্ধনকৰ্মী আৰু লগতে আমাৰ সেৱা বাহিনী যুৱক যুৱতী ইতিমধ্যে আমাৰ সাজু হৈ আছে আৰু তাৰ কাৰণে আপুনি দেখিছে যে খৰি আৰু সেই অনুপাতে আমাৰ পানী যোগান খৰি যোগান আৰু আপোনাৰ বিদ্যুৎ যোগান ইত্যাদি কামখিনি আমাৰ 35খন উপসমিতিয়ে এই অধিৱেশনস্থলী আদৰণি সমিতিৰ লগত লৈ আমাৰ গোটেই কামখিনি নিজ ডিপাৰ্টমেণ্টত কৰি আছে হয় তাত কোনো অসুবিধা হোৱা নাই আমি চৌকা কথা পাতিম এইটো এটা বৃহৎ চৌকা তৈয়াৰ কৰিছে জানাব নেকি এইটো আপোনালোকে তৈয়াৰ কৰি ইটা পাৰি থোৱা দেখিছোঁ কেনে অনুভৱ ভক্তৰ বাবে আপ্যায়ন কৰিছে আপুনি যোৰহাটবাসীৰ বাবে কি অনুভৱ কৰিছে আজি আমি ভাবিছোঁ যে অকণো ভকত বৈষ্ণৱে কষ্ট নোপোৱাকৈ সকলোৱে সিদ্ধভাগ ল'ব পৰা কাৰণে আমাৰ ৰন্ধনশালৰ যিবোৰ প্ৰস্তুতি তাক আমি সম্পূৰ্ণ কৰি ৰাখিছোঁ আপোনালোকে আমি খৰি দেখিছোঁ ইয়াতে কিমান মান খৰি আছে আমি কথা পাতি গৈ থাকিম আপোনালোকে খৰি আমি আপোনাক কৈ দিব নোৱাৰোঁ কিন্তু আমাৰ এই 4টা দিনৰ কাৰণে যিমানখিনি খৰি আমাৰ দৰকাৰ হ'ব আমি সেই অনুপাতে আমি অভিজ্ঞজনৰ পৰামৰ্শ মতে আমি খৰিখিনি যোগান কৰিম এই মণ্ডপ ভাগ কিমান ফুট আপোনাৰ দীঘল আছে কি কথা আমাৰ 400 ফুট দীঘল আৰু 100 ফুট বহল এটা কথা ভাবক আপুনি 400 ফুট বহল খাদ্য তৈয়াৰ কৰা এটা অনুষ্ঠান যি অনুষ্ঠানে যোৰহাটবাসী সাক্ষী হৈ ৰ'ব 6, 7, 8, 9 অসমৰ বিভিন্ন ঠাই অসমৰ লগতে বিভিন্ন ঠাইৰ পৰা এই অনুষ্ঠানভাগীৰ কাৰণে আহিব আজি যোৰহাটবাসীয়ে সেই দিনটোৰ কাৰণে ৰৈ আছে কেনে অনুভৱ কওকচোন ভক্ত আমাৰ কথা হ'ল যে এই 4টা দিনৰ কাৰণে আমাৰ সমস্ত যোৰহাটবাসী ৰাইজে আমাৰ ভকত বৈষ্ণৱ সেৱা শুশ্ৰূষা ভক্তি প্ৰাৰ্থনা আৰু আমাৰ হিয়া ভৰাই সেৱা জনাবৰ কাৰণে আমাক অপেক্ষাকৃত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা
ডাঙৰ অনুষ্ঠান যি অনুষ্ঠানে সাক্ষী হৈ আছে প্ৰতিজনে শ্ৰমদান কৰিব আহিছে ইয়াত এটা খুব ডাঙৰ কথা শ্ৰমদান কৰিছে নিজকে শ্ৰমদান কৰিছে ভক্তসকল কিমান দিন ধৰি কাম কৰি আছে হয় ইয়াত আমাৰ আঘোণ আহিন কাতি মাহৰ পৰা এই চলিত আমাৰ অহৰহ কাম চলি আছে বিভিন্ন ঠাইত তাৰ আগত আপোনাৰ 4 মাহ দিন আমাৰ জিলা নামঘৰত আমাৰ মেল মিটিং সভা কমিটি হৈছে কিন্তু প্ৰস্তুতি আমাৰ 2019 চনৰ প্ৰস্তুতি 19 চনৰ পৰা 2019 চনত আমাৰ 24 হ'ব লাগিছিলে কিন্তু কৰোনা মহামাৰীৰ কাৰণে আমি কৰিব নোৱাৰিলোঁ সেইকাৰণে আমাৰ 25 চনত আহিলে ইয়াৰ পাছত আমাৰ এই অধিৱেশনভাগ তেজপুৰলৈ আমাৰ আমন্ত্ৰণ হৈ আছে এতিয়া যোৰহাটত বিশেষকৈ যোৰহাটত হৈছে যোৰহাট এখন জোৰণি ঠাই আপুনি যোৰহাটবাসীৰে হয় কিন্তু আপোনাৰ কেনেকুৱা গৌৰৱান্বিত অনুভৱ হৈছে আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ এইটো কাৰণে যে যোৰহাটৰ বিভিন্ন জাতি বৰ্ণ নিৰ্বিশেষে সকলো দল সংগঠনে আমাৰ এই অনুষ্ঠান ভাগলৈ যে সাংঘাতিকভাৱে সহায় সহযোগ আৰু দিহা পৰামৰ্শ আগবঢ়াইছে বিশেষকৈ কি ক'ব ৰাইজৰ বাবে কি অনুৰোধ জনাব আমাৰ যিসকল ভক্ত আহি চোৱাহি নাই এতিয়াও বা গম পোৱা নাই তেখেতসকলৰ বাবে কি জনাব আমাৰ যিসকল এতিয়াও অহা নাই সেইসকলৰ প্ৰতি আমাৰ আহ্বান অনুৰোধ আৰু সেৱা যে তেৰা সমষ্টি আহি আমাৰ এই 4 দিনীয়া কাৰ্যসূচীত আমাক সাফল্যমণ্ডিত কৰিব সহায় সহযোগ আগবঢ়াব সেয়েহে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি ইমান সুন্দৰকৈ চাই থকাৰ বাবে যদি শ্ৰীমন্ত শংকৰ সংঘৰ কোনো ব্যক্তিয়ে চাই আছে তেন্তে ক'ৰ পৰা চাইছে আমাক কমেণ্ট কৰিব কমেণ্ট কৰিলে আপোনালোকৰ বাবে আমি সুখী হ'ব পাৰিম ধন্যবাদ এইখিনি মুহূৰ্তত কৃষ্ণ